আটাইকে মোৰ নতুন এটা ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আৰু আপোনালোকক যে প্ৰথমতে দেখাই ল'লোঁ সেই সৰু ভিডিঅ' ক্লিপটো সেইটো হ'ল কোন জানেনে আমাৰ সকলোৰে মৰমৰ লেখিকা ৰীতা চৌধুৰী বাইদেউ আৰু সেই বাইদেউৰ ঘৰতে প্ৰস্তুতি চলাইছে মানে পেকিং কৰি আছে সেয়া বানাক্ৰান্ত লোকসকলৰ তালৈ লৈ যাব এগৰাকী লেখিকাৰ হ'ল সেয়া মানৱতা আৰু আন এগৰাকী লেখিকা কি হৈছে আজমলে যেতিয়াই তাত নেকি যোনে নহওক মুছলমান সমাজে যি নেকি তাত হেৰি দিছেগৈ বান সাহায্য প্ৰদান কৰিছেগৈ তাকে দেখি পেলাই বিশেষতে আজমলে 2 কোটি টকা দিয়াক লৈ বগৰী গছৰ তললৈ যোৱা মাইকীজনীয়ে একদম চিঞৰ বাখৰ কৰিছে মানে মই আজি বনোৱাৰ কাৰণটো এইটো এগৰাকী লেখিকাই কি কাম কৰিছে আৰু এগৰাকী লেখিকাই কি কৰিছে হুৱাই নোহুৱাই এতিয়াও তেওঁ মানে মিয়া হিন্দু সেইখন বনাইছে হিন্দুস্তান পাকিস্তান বনাবলৈ মানে তেওঁ সেইখন বিচাৰি আছে তাৰ পিছত কি কৈছে জানে নাই মানে কি হিন্দু সংঘ সৎসংঘ বিহাৰ গুৱাহাটীয়ে আজি মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ 2 কোটি টকাৰ বৰঙণি আগবঢ়াই মুখ্যমন্ত্ৰীয়ে এই সাহায্য গ্ৰহণ কৰা ফটো তলত দিয়া হৈছে তেওঁ দিবই কিয় নিদিব হয় না নহয় আপোনালোকেতো জানেই উদক ভেটাৰখীয়া দিলে ফটো আৰু নিদিবনে তাৰ পিছত ক'লে সৎসংঘ বিহাৰৰ সকলো কাৰ্যকৰ্তালৈ ধন্যবাদ জনালোঁ তাই জনাইছে আৰু কিন্তু আজমলে জনোৱা নাই আজমলে যদি তাইক দিয়া হয় তেন্তে হ'লে তাই তেতিয়া আজমলকো মানে ধন্যবাদ দিলে হয় কিন্তু তাই নিদিয়ে এতিয়া হ'ল কথাটো হ'ল কি আচলতে বৃহৎ অনুদান দিলে চৰকাৰী সাহায্যতহে মানে দিব লাগে তেতিয়াহে বোলে প্ৰকৃত সত্যটো প্ৰমাণ পোৱা যায় আৰু তাৰপৰাই কিজনী মুখ্যমন্ত্ৰীয়ে তেওঁক অকণ চান্দা দিয়ে সেইটো আচলতে তাই ধান্দা তাৰপিছতে ক'লে নিজে কোটি কোটি টকা বিলাই পেলাই লাভ নাই বোলে আমি বিশ্বাস নকৰোঁ কাৰণ 1 লাখ টকা বিলাই 1 কোটি বিলালোঁ বুলি ক'ব পাৰে তাই নিচিনা থাৰ্ড ক্লাছ মাইকী লোকৰ খোৱা মই কৈছিলোঁ আপোনালোকক এই মাইকীজনী যেতিয়া কলেজত পঢ়ি আছে তেওঁ লগৰ এগৰাকীয়ে মোক মেডিকেলত যাওঁতে কৈছে বোলে বাইদেউ এই এনেকুৱা লোকৰ টকা খায় তাই নিজৰ পইচা 1 টকা খৰচ নকৰে বোলে এনেকুৱা ধৰণৰ সাংঘাতিক মাইকী আৰু সেই সাংঘাতিক মাইকীজনী তাই এতিয়া জ্বলন হৈছে মানে বদৰুদ্দিন আজমল চাহাবে দিয়াৰ কাৰণে আৰু তেওঁ ভাবিছে মোকে যদি দিলে হয় আচল কথাটো হ'ল সেইটো আৰু কওকচোন বাৰু 1 লাখ টকা দি পেলাই 1 কোটি টকা দিছোঁ বুলি ক'ব নেকি প্ৰতিটো এতিয়া কৈছে যে তেওঁ প্ৰতিটো নামঘৰ হওক যিয়ে নহওক নামঘৰ মছজিদ তাত আৰু চব আছে আৰু 25 লাখকৈ টকা দিম বুলি কৈছে সেই কামটো কোনে কৰিব লাগিছিলে চৰকাৰে কৰিব লাগিছিলে কিন্তু সেইখিনি কাম আজমল চাহাবে কৰিছে আৰু কৈছে কি 2 কোটি টকা নিজে নিবিলাই চব মিছা 2 লাখ বিলাই 2 কোটি বিলাইছোঁ বুলি ফুটনি মাৰে একেবাৰে ফটুৱা থাৰ্ড ক্লাছ মাইকী এজনী দেই একেবাৰে থাৰ্ড ক্লাছ মাইকী এজনী তাৰপিছত ক'লে 2 কোটি বিলোৱাৰ মন থাকিলে টকা দিয়াৰ প্ৰমাণ ৰাখি চৰকাৰক 2 কোটি দিব নিজে নিবিলাই কাৰণ 2 কোটি দিয়াৰ তথ্য প্ৰমাণো থাকিব লাগিব ন মুখৰ কথাত আমি কিয় বিশ্বাস কৰিম তাই নিচিনা ফাল্টু মাইকী এজনীক কোনোবাই বিশ্বাস কৰিবলৈ কৈছে নেকি আজমলে কিমান দিছে নিদিছে তাই নিচিনা ফাল্টু এজনীক কোনোবাই বিশ্বাস কৰিবলৈ দিছে তই কোন হয় না নহয় তাই কোন হয় বাৰু ইমান মানুহৰ পৰা বেয়া গালি খোৱা এজনী থাৰ্ড ক্লাছ মাইকী হয় তাৰ বাদে তই কোনো নহয় তই নিজকে লেখিকা কৰ তই নিজকে কিবা কৰ সেইটো তোৰ বেলেগ কথা ক'ৰবাৰ পৰা মাতি নি পেলাই কোনোবা এটা চেনেলক মাতি নি পেলাই মোৰ হৈ ফ'কাছ কৰচোন বুলি তই দিয়া মানুহে তই জেল খোৱা জেল মানুহে খায় কিন্তু ভাল কামত জেল খায় তোৰ নিচিনা থাৰ্ড ক্লাছ কাম কৰি পেলাই জেল নাখায় গম পাইছা নাই তাৰপিছত ক'লে সৎসংঘ বিহাৰ গুৱাহাটী বানপীড়িত সাহায্য আৰু উদ্ধাৰৰ বাবে 2 কোটি বিলালে তাকো ডাইৰেক্ট মুখ্যমন্ত্ৰীৰ হাতত জমা দিলে সেয়া বিশ্বাস কৰিবলৈ আমি বাধ্য তোক কাণত ধৰি কোনেও কোৱা নাই আমিও নকওঁ আৰু সকলো জনসাধাৰণেও নকয় তোক কাণত ধৰি বোলে শিক্ষা তই বিশ্বাস কৰিবই লাগিব কাৰণ তই কি বুলি ক'ব লাগিব তোৰ নিচিনা এজনী ফটুৱা মানুহক সেইবিলাক বিশ্বাস কৰিবলৈ কোনেও নকয় আৰু তই এইখিনি কুকুৰৰ নিচিনা ভুকাই তই পৰিৱেশটো বিনিষ্ট নকৰিবি কাৰণ এই সময়ত মানুহে সঁচা কথা ক'বলৈ গ'লে কি হয় জানেনে যদিও ভাত খাই থাকোঁ তাৰ মাজতে যদি নাচন সাজন মই এইটো বনালোঁ এইটো কৰিলোঁ বুলি যদি কিছুমান ভিডিঅ' আহে সঁচা কথা কৈছোঁ একদম ঠেলি দিওঁ যোনে নহওক কিন্তু মই ঠেলি দিওঁ চাবলৈ মনে নাযায় ফোনটো ল'লে ৰাতিপুৱা যেন তেন কামকেইটা কৰি পেলাই ফোনটো ল'লে অকল সেইখিনি দেখোঁ কেনেকৈ মানে কি যে মানুহবিলাকে সেই ভুলবিলাক আঁতৰাই আছে মোৰ লগৰ কেইগৰাকী মানুহ তাত আছে
তাৰপিছত মই মানে খবৰ লওঁ আৰু তেওঁলোকৰ ভিডিঅ' চিডিঅ' নোপোৱা হ'লোঁ। তাৰপিছতে পালোঁ, কমেণ্ট দি থৈছোঁ আগৰ ভিডিঅ'তে বোলো কেনেবাকৈ হেৰি কৰিলে ওলাব। আৰু তাৰপিছত আজি খবৰ পালোঁ যে তেওঁলোকৰ এগৰাকী ঘৰত পানী উঠিছে, আৰু কিন্তু পানী তেওঁ উলিয়াই চাফা কৰি আছিলে। একেবাৰে নতুন ঘৰ, একেবাৰে নতুন ঘৰ। বাৰু মানুহজনে ৰিফাইনেৰীত কাম কৰে, আৰু সেই নতুন ঘৰটো একদম মানে তাই সাজি কৰি তৎপোৱা নাইকিয়া তেনেকুৱা। সেইটো বহুত বেয়া লাগিছে। একেবাৰে নতুনকৈ অ'পেনিং কৰিছিলেহে, মানে সোমাইছিলেহে। তাৰ বাদে আৰু এগৰাকী আছে, বিনু বৈৰী বুলি কয়। তেওঁ হ'ল গৌৰৱ নগৰত, আৰু সেই জেগাটো তেওঁ ঘৰত মানে চোতালতে চবতে পানী হৈছে, কিন্তু ঘৰৰ ভিতৰত পানী সোমোৱা নাই। ঘৰৰ ভিতৰত পানী নোসোমালেও মানে কি হৈছে, তেওঁলোকৰ কাৰেণ্ট চাৰেণ্ট একো নাই, জেনেৰেটৰ আনি পেলাই তেনেকেই মানে তেওঁলোকে চলি আছে, আজি খবৰ দিছে। গতিকে বহুত দুখৰ বিষয়। আৰু মানুহখিনিক মানে সেইটো সময়ত ৰ'দটো দিছে, ভালেই হৈছে। আপোনালোকৰ ফালে ৰ'দ দিছেনে নাই নাজানো, কিন্তু আমাৰ এইফালে ৰ'দ দিছে। আৰু ৰ'দ দিলেওতো মানুহৰ হাৰাশাস্তি নহয়নে, কাৰেণ্ট পানী চানী নাই। আৰু চৰকাৰক এইটোও অনুৰোধ কৰোঁ যাতে সোনকালে তেওঁলোকৰ লাইনৰ ব্যৱস্থা কৰি দিয়ক, নহ'লেতো জানি আৰু কিমান হাৰাশাস্তি নহয়নে। সৰু সৰু ল'ৰা ছোৱালীও আছে, স্কুল কলেজত যোৱাও আছে, আৰু সেইবিলাকৰতো নথি পত্ৰখিনি আছে। সেইখিনি কথা শুনিলে মানে যিখিনি লিখিছে শুনিলে একদম মাথা চাথা নষ্ট হয়। গতিকে সেই মানুহ দুগৰাকী মোৰ যি বন্ধু, তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পৰা আৰু নম্বৰ চম্বৰ আছে, তেওঁলোকৰহে মানে খবৰ দুটা পাইছোঁ, আৰু বেলেগৰখিনি পোৱা নাই। হয়তো পানীৰ তলত আৰু ভিডিঅ' চিডিঅ' দিয়া নাই, কাৰণ মোৰ ভিডিঅ'টো তেওঁলোকে কমেণ্ট চমেণ্ট কৰিবলৈ আহিলে গম পাওঁ নহয় জানো, কিন্তু নাই। বৰ দুখৰ কথা হয়নে নহয়। গতিকে বন্ধু বান্ধৱীসকল, এইহেন সময়ত এই ফাল্টুজনীয়ে এইবিলাক কথা কৈ পেলাই যেতিয়া মানে হেৰি কৰিব, প্ৰচাৰ কৰিবলৈ বিচাৰিব, আপোনালোকে নিজে কওকচোন খং উঠিবনে নুঠে। মানুহৰ মনবিলাক কেনেকুৱা হৈ আছে, তাৰ মাজত যদি এইবিলাক কথা শুনে, একেবাৰে মানে ওচৰত পালে যেন ভাল মতে দুচৰ লগাম, এনেকুৱা ধৰণৰ কথা মুখৰ পৰা ওলাই যায়। কিহৰ কাৰণে? বাধ্যত পৰি। এতিয়া ভুল ক'লোঁ যদিনো আপোনালোকে ক্ষমা কৰিব দেই। আপোনালোকৰ পৰা লৈছোঁ বিদায়। ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু এতিয়া বাই বাই।